অসমৰ সংবাদ জগতৰ কাৰণে এক কোলা অধ্যায় বুলি ক'ব লাগিব। কালি যি ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ যি পাণবজাৰ স্থিত আৰক্ষী থানাই অতি নিগ্ৰহ কৰিছে সাংবাদিকৰ ওপৰত আৰু দিলৱাৰ হুছেইন মজুমদাৰ যি আমাৰ সতীৰ্থ সাংবাদিক তেখেতক গ্ৰেপ্তাৰ কৰিছে। এগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াৰ যি অভিযোগত দুৰ্নীতিপৰায়ণ বিষয়াগৰাকীৰ অভিযোগ আছিলে আৰু সেই অভিযোগৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবেই সাংবাদিকগৰাকীক এনেদৰে পাণবজাৰস্থিত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আমি এই কাৰ্যক বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে ধিক্কাৰ দিছোঁ, তীব্ৰ ভাষাত গৰিহণা দিছোঁ আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, আমি বিশ্বনাথ জিলা আয়ুক্তগৰাকীৰ জৰিয়তে আমি এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ আৰু তাত আমি কৈছোঁ, দাবী জনাইছোঁ যে সাংবাদিকগৰাকীক বিনা চৰ্তত অতি শীঘ্ৰে মুকলি কৰি দিব লাগে আৰু গণতন্ত্ৰৰ যি আমি চতুৰ্থ স্তম্ভ বুলি কয় সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি যি শংকা আহি পৰিছে, বৰ্তমান যি ভাবুকি আহি পৰিছে, সেয়া তেওঁলোকে যি অসম চৰকাৰে হস্তক্ষেপ কৰি নিজে এক সুব্যৱস্থা কৰি সাংবাদিকসকলক যাতে নিৰাপত্তা সুনিশ্চিত কৰে, ইয়াৰ বাবে আমি দাবী জনাইছোঁ। ক'ব লাগিব যে আচলতে সাংবাদিক জগতৰ বাবে এক কলা অধ্যায় বুলি ক'ব লাগিব। কাৰণ আজি কিছুদিনৰ পৰা দেখা গৈছে সাংবাদিকে যিকোনো দুৰ্নীতিৰ বাতৰি কৰিলে জেলত যাবলগীয়া হয়, দুৰ্ঘটনাৰ বাতৰি কৰিলে জেলত যাবলগীয়া হয়, প্ৰশ্ন কৰিলে নিগ্ৰহৰ সন্মুখীন হয়। যেতিয়া তেতিয়া য'তে ত'তে আজি দুদিন পূৰ্বে দেখা গৈছে তেজপুৰতো এজন জ্যেষ্ঠ সাংবাদিকক ৰাজপথতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু তেনে ঘটনা আজি কিছুদিনৰ পৰা দেখা গৈছে। বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰিলে, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে সাংবাদিক বিভিন্ন স্থানত দেখা গৈছে যে আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু যোৱাকালিও ক'ব লাগিব যে দিলৱাৰ হুছেইন মজুমদাৰ নামৰ যিগৰাকী গুৱাহাটীৰ ক্ৰছকাইন নামৰ সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সাংবাদিক, তেখেত বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰিৰ বাবে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেখেতক। গতিকে আচলতে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে আচলতে সাংবাদিকতা বা গণতন্ত্ৰ কোন দিশে? এতিয়া সাংবাদিকতাৰ যি স্বাধীনতা, এই স্বাধীনতা আছেনে নাই? আচলতে সাংবাদিকে কি কৰিব লাগে, কেনেবোৰ বাতৰি কৰিব লাগে? যি বাতৰিয়ে নকৰক, যেনে বাতৰিয়ে নকৰক, সাংবাদিকসকল কিন্তু নিগ্ৰহ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে যোৱাকালি যি ঘটনা দিলৱাৰ হুছেইন গ্ৰেপ্তাৰ কৰা হৈছে, আমি এই ধিক্কাৰ জনাইছোঁ আমি আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে ধিক্কাৰ জনাইছোঁ এই কাৰ্যক। আৰু আমি আজি আমাৰ কলা বেজ পৰিধান কৰি আমি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখনি স্মাৰকপত্ৰৰে দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিয়ে দিলৱাৰ হুছেইন মজুমদাৰক আৰু সাংবাদিকৰ যি নিৰাপত্তা সুনিশ্চিত কৰে তাৰে আমি দাবী জনাইছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।